নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 25 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী টয়লেট লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী টয়লেট লৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তাৰ ভিতৰত 1 লাখ দুখীয়াসকলক প্ৰদান কৰিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000 কৈ টকা। তো যিসকল মানুহে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000 কৈ টকা ইতিমধ্যে লাভ কৰিছে সেইসকল মানুহে আকৌ লাভ কৰিব দ্বিতীয় কিস্তি হিচাপে 3000 কৈ টকা। তো ভাৰত চৰকাৰে প্ৰতিখন টয়লেট বনাবলৈ 12000 কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তো কিমান তাৰিখে অসম চৰকাৰে ইতিমধ্যে টকা ৰিলিজ কৰিছে আপোনালোকক জনাই দিছো। তো অসম চৰকাৰে 2024 চনৰ 2 মাৰ্চ তাৰিখে ইতিমধ্যে 1 লাখ দুখীয়াসকলক চৰকাৰী টয়লেটৰ টকা প্ৰদান কৰিছে। লগতে যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেটৰ টকা পোৱা নাই সেইসকলে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000 কৈ টকা। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক চৰকাৰী টয়লেটৰ আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ। লগতে কোনবোৰ মানুহে চৰকাৰী টয়লেট পোৱাৰ বাবে উপযুক্ত সেয়াও আপোনালোকক বিতংভাৱে জনাই দিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা চৰকাৰী টয়লেট লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে SBMG phase 2 was launched in February 2020 with the focus of sustained of open defecation from ODF status। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 2020 চনৰ পৰা আৰম্ভ কৰিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ phase 2 আঁচনি। এইখন আঁচনিৰ জৰিয়তে বৰ্তমানে যিসকল মানুহে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহক প্ৰদান কৰিব চৰকাৰী টয়লেট। তাৰ পিছত লিখা আছে প্ৰভিজন অফ এক্সেছ টু টয়লেট টু এনি লেফ্ট আউট হাউচহোল্ড এণ্ড নিউলি এংগেজ হাউচহোল্ড বাই দ্য কনষ্ট্ৰাকশ্যন অফ IHHLS এণ্ড CSCS ফাইনেন্সিয়েল ছাপৰ্ট অফ প্ৰেছ 12,000 ফৰ APL এণ্ড BPL ৰুৰেল ফেমিলিজ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহক ভাৰত চৰকাৰে প্ৰতিখন চৰকাৰী টয়লেটৰ বাবে 12000 কৈ টকা প্ৰদান কৰিব। APL আৰু BPL সকলো কেটেগৰীৰ মানুহেই কিন্তু চৰকাৰী টয়লেটৰ বাবে কৰিব পাৰিব আবেদন। তো আপোনালোকৰ ঘৰত যদি চৰকাৰী টয়লেট নাই তেন্তে আপুনি এইখন আঁচনিৰ বাবে উপযুক্ত, আপুনি এইখন আঁচনিৰ বাবে যোগ্য। তো যিসকল মানুহৰ ঘৰত নিজা টয়লেট নাই সেইসকল মানুহেই এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে দেখুৱাই দিম যে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি চৰকাৰী টয়লেটৰ বাবে কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক জনাই দিছোঁ কোনবোৰ মানুহে আবেদন কৰিব পাৰিব। তো মাই স্কিম পৰ্টেলত কোৱা অনুযায়ী BPL কেটেগৰীৰ মানুহ, 2 নম্বৰত কোৱা হৈছে APL কেটেগৰীৰ মানুহ। APL আৰু BPL সকলো কেটেগৰীৰ মানুহেই কিন্তু চৰকাৰী টয়লেটৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে SC ST পাৰ্চনেল উইথ ডিজেবিলিটি, লগতে কোৱা হৈছে উইড অল্ড এজ পেঞ্চনাৰ, লগতে কোৱা হৈছে লেণ্ডলেছ লেবাৰ উইথ হোম ষ্টেটেড। ইয়াৰ লগতে কোৱা হৈছে স্মল ফাৰ্মাৰ, মাৰ্জিনেল ফাৰ্মাৰ, উমেন হেডেড হাউচহোল্ড। এইবোৰ মানুহেই কৰিব পাৰিব নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ
আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ডি নিউজ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানক লৈ ইয়াতে কি উল্লেখ কৰা হৈছে সবিস্তাৰে আপোনালোকক জনাই দিছো। তো ইয়াতে লিখা আছে PM কিষাণ যোজনাৰ অধীনত নামভৰ্তি কৰা সকলো কৃষকে প্ৰতি বছৰে 6000 টকা পৰ্যন্ত আৰ্থিক সাহায্য ল'ব পাৰিব। চলিত সূচী অনুসৰি 2025 চনত কিষাণ যোজনাৰ আগন্তুক 20 কিস্তি 2025 চনৰ মে বা জুন মাহত মুকলি কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা মে বা জুন মাহত লাভ কৰিব। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে